বিজেপি মণ্ডল সভাপতিৰ বিৰুদ্ধে প্ৰকাশ পাইছে গুৰুতৰ অভিযোগ সাধাৰণ সম্পাদক পদ অৰ্পণ কৰাৰ নামত ধন খৰচৰ অভিযোগ নিষ্পতীৰ্থসকলে তুলিলে বহু অভিযোগ ভাৰতীয় জনতা পাৰ্টিৰ দৰং জিলা সমিতিৰ অন্তৰ্গত টাংনি মণ্ডলৰ নৱনিযুক্ত সভাপতি শাহ আলমৰ বিৰুদ্ধে প্ৰকাশ পাইছে বহু গুৰুতৰ অভিযোগ সভাপতিগৰাকীয়ে নিজ সতীৰ্থসকলৰ সৈতে দীৰ্ঘদিনৰ পৰা শীতল যুদ্ধ চলাই আহিছে জানিব পৰা মতে সভাপতি শাহ আলমে টাংনি মণ্ডলৰ সভাপতিৰ পদত অধিষ্ঠিত হোৱাৰ পিছৰ পৰাই একাংশ সতীৰ্থক মিছা প্ৰলোভন দিয়াৰ লগতে সহায়ভাবুকি প্ৰদান কৰি আহিছে বিশেষকৈ মইনুল হক নামৰ এজন যুৱকক টাংনি মণ্ডলৰ সাধাৰণ সম্পাদকৰ পদ প্ৰদান কৰিব বুলি মিছা প্ৰলোভন দি বিভিন্ন ক্ষেত্ৰত ধন খৰচ কৰোৱাৰ লগতে জিলা পৰ্যায়ৰ জ্যেষ্ঠ নেতা কাপুৰ চিলুৱাই দিছে এই অভিযোগ তুলিছে মইনুল হক ইয়াৰ উপৰিও মণ্ডল সমিতিৰ বহু নেতা কৰ্মীৰ সৈতে অসৎ আচৰণ কৰি আহিছে মাতলেব উদ্দিন নামৰ ব্যক্তি এগৰাকীৰ সৈতেও অসন্তোষজনক ব্যৱহাৰ কৰিছে বুলিও অভিযোগ উত্থাপিত হৈছে যাৰ বাবে ক্ষুব্ধ হৈ পৰিছে মণ্ডলৰ সভাপতি কৰ্মীসকল কোনোবা সতীৰ্থই সভাপতিগৰাকীৰ ইচ্ছাৰ বিপৰীতে গ'লে সেইগৰাকী ব্যক্তিৰ ৰঙা দাগ লগাই দিব বুলিও ভাবুকি প্ৰদান কৰে আনহাতে শাহ আলমৰ সভাপতি হোৱাৰ কোনো যোগ্যতা ইয়াৰ কোনো কাম নাই এনে ধৰণৰ বহু অভিযোগ তুলি ক্ষোভ প্ৰকাশ কৰিছে টাংনি মণ্ডলৰ বাকী সদস্যসকল গতিকে জিলা কমিটিয়ে অতি সোনকালে এইগৰাকী সভাপতি শাহ আলমৰ বিৰুদ্ধে সাংগঠনিক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সভাপতিৰ পদ খাৰিজ কৰিবলৈ অনুৰোধ জনায় টাংনি মণ্ডলৰ নপুৰণি নেতাকৰ্মীসকলে শাহ আলমৰ বিৰুদ্ধে জিলা সমিতিয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষ্য মই এটাই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ আমাৰ দৰং জিলাৰ ডিষ্ট্ৰিক্টৰ তাৰমানে সভাপতি মহোদয় বিজেপিৰ সভাপতি মহোদয় তেখেতক এটা অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ টাংনি মণ্ডলৰ যিজন তাৰমানে নৱনিৰ্বাচিত মণ্ডল প্ৰেচিডেণ্ট বনাই দিছে এওঁ তাৰমানে এজন এনেকুৱা কৰ্মী সি তাৰমানে নিত্য নতুন নাটক কৰি থাকিব সকলোৰে পৰা পইচা বিচাৰি থাকিব এতিয়া সেই শাহ আলমে আমাক চিনি নাপায় আমাৰ যিমান পুৰণা কৰ্মী আছে তেওঁলোকক ছাইড কৰি সি নতুন নতুন ইউডিএফৰ কৰ্মীবিলাকক লৈ কাম কৰে বৰ্তমানে ইউডিএফৰ যিজন আমাৰ দলগাঁও সমষ্টিৰ বিধায়ক মুজিবুৰ ৰহমান ডাঙৰীয়া তেওঁৰ ঘৰত সদায় ৰাতি ৰাতি যাই কিনে চেলফি উঠে তেওঁৰ লিষ্টত তাৰমানে যিটো অৰুণোদয় ফৰম ইনচাৰ্জ বনাই দিছিলে তিনিজনকে মেম্বাৰ বনাই দিছিলে বিধায়ক মহোদয়ে সেই লিষ্টত তাৰমানে যিজন মানুহৰ নাম আহে তিনিবাৰকে সেইজন মানুহক শাহ আলমে তাৰমানে মণ্ডলৰ উপসভাপতি পদত দিয়ে আমি এইবিলাক প্ৰতিবাদ কৰিব যাওঁতে শাহ আলমে আমাক গ্ৰুপৰ পৰা ওলাই দিয়ে আৰু আমাক তাৰমানে ফোন কৰি কিনে ভাবক যে বেয়া বেয়া কথা কয় গতিকে আমি যদি দল কৰিব লাগে দলক আমি আগুৱাই লৈ যাব লাগে আমি তেওঁৰ তলত এনেকুৱা বেয়া মানুহৰ তলত আমি কাম কৰিব নোৱাৰিম আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ আমাৰ মুকুন্দ ডাঙৰীয়া জিলা সভাপতি ভাৰতীয় জনতা পাৰ্টিৰ তেওঁক আকৌ বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ তেওঁ যাতে এই মানুহজনক ছাইড কৰি কিনে বিকল্প এটা ব্যৱস্থা কৰি কিনে আমাক কৰ্মীকেইটাক চলিবৰ কাৰণে সুবিধা কৰি দিয়ে যান তাৰ কাৰণে আমি অনুৰোধ ৰাখিল তাৰমানে যেতিয়া আমাৰ মণ্ডল সভাপতি নিৰ্বাচনৰ এটা প্ৰক্ৰিয়া চলিল প্ৰত্যেকটো মানে ডিষ্ট্ৰিক্টে সেই সময়ত মই শাহ আলম আলী ডাঙৰীয়াৰ লগত আছিলোঁ মণ্ডল সভাপতি পদত মানে প্ৰতিদ্বন্দ্বিতা কৰিছিল যেতিয়া নেকি মণ্ডল সভাপতি পদত মানে নিৰ্বাচন হ'ল তেতিয়া পিছদিনাই মোক ক'লে যে নহয় তুমি 20-25 হাজাৰ টকা খৰচা কৰিব পাৰিবা নেকি মই কৈছোঁ কিয় জেনেৰেল ছেক্ৰেটাৰীৰ কাৰণে নেকি মই এনেকৈ কৈছোঁ নাই তাৰমানে কিবা এটা পাবলৈ হ'লে কিবাটো খৰচা কৰিব লাগে এনেকৈ কৈছে মই কৈছোঁ মোৰোতো মণ্ডল সভাপতি হওঁতে অলপ খৰচা গৈছে 1-1.5 লাখমান গৈছে তো এনেকৈ ক'লে মই কৈছোঁ নালাগে মোক পইচা দি জেনেৰেল ছেক্ৰেটাৰী মোক নালাগে এক কাম কৰক আপোনাক যদি আৰু মানুহ আছে তুমি যদি নোলোৱা নাই পইচা দিয়া মানুহ আছে ঠিক আছে পইচা দিয়া মানুহ আছে যদি তেনেহ'লে আপুনি পইচা দিয়া মানুহকে দিব তাৰপিছত কি কৰিলে মোক কৈছে ঠিক আছে তুমি হ'ব নালাগে এনেকৈ কৈ জাফৰ নামৰ এজন মানুহ আছে আমাৰে দলৰে খাটিনিয়াপাৰা জিপিৰ অন্তৰ্গত এজন ব্যক্তি আমাৰ লগতে বিজেপি কৰে এওঁক মানে ধৰিলে নাজিৰ হুছেইন নামৰ নাজিৰ মামা বটাবাৰী এওঁ আৰু শাহ আলম ডাঙৰীয়া দুইজনে মিলাই কিনে জাফৰ আলীৰ লগত মিলি এনেকৈ ঘটনা মোক ক'লে তুমি হ'ব নালাগে এই জাফৰে হৈ যাব ঠিক আছে তুমি মোৰ লগত কাম কৰা মই যে হ'ব বাৰু কথা নাই এই জাফৰে ক'লে হ'ব অ'কে
কি অকে ক'ত কি কৰিব লাগে কৰিব আৰু তাৰপিছত জাফৰে যেতিয়া কথা শুনা নাই তেতিয়া মোক আকৌ কয় শ্বাহ আলমে যে হেৰি নহয় জাফৰে কথাটো নুশুনে নহয় এতিয়া তুমিয়ে এক কাম কৰা বেছি একো দিব নালাগে অলপ আৰু খৰচা কৰিবা আৰু এটা ব্লেজাৰ চিলাই দিব লাগে এজনক মই নামটো নকওঁ বাৰু মানে জিলা পৰ্যায়ৰ ব্যক্তি এজনৰ মানে হয়তো মোৰ সন্মানৰ কথা আছে মই সেইটো নাম নকওঁ তাৰপিছত কৈছে যে ব্লেজাৰটো চিলাৰ পইচাটো দি দিবা আৰু এজন ব্যক্তিৰ কথা কৈছে জিলা পৰ্যায়ৰ তেওঁৰ লগত লগ কৰিবা অলপমান পইচা দিলেই হ'ব 2-3 হাজাৰ মান পইচা দিবা এনেকৈ দিলেই হৈ যাব তাৰপিছত এনেকৈ কৰি আৰু বেছি নহয় তুমি মোক আৰু কেইটামান গামচা কিনি দিবা কেইটামান ডায়েৰী কিনি দিবা হৈ যাব এনেকৈ মই কৈছোঁ পইচা পাতিওতো নাই যে নাই কৰা নাই কিবা এটা পাবলৈ হ'লে কিবা এটা লাগে মই সেনেকৈ খৰচা কৰিলোঁ ব্লেজাৰটোৰ পইচাটো দিলোঁ লগ কৰিলোঁ জিলা পৰ্যায় আৰু এজন ব্যক্তিক লগ কৰিলোঁ কৰি কিনে মই 5,000 টকা ডিমাণ্ড কৰিলে মই কিবা অলপ মিলাই দিলোঁ আৰু দাদা ডিমাণ্ড কৰিলেতো মই নামটো নকওঁ বাৰু এইটো ভৱিষ্যত মই যদি ক'ব লাগে তেতিয়া ক'ম তো তাৰপিছত মই এনেকৈ দিলোঁ দিয়াৰ পিছত এওঁ মোক ক'লে ঠিক আছে তুমি জেনেৰেল ছেক্ৰেটাৰী ফাইনেল তাৰপিছত মোক গামোচা চামোচাবিলাকো কিনি ল'লে এনেকৈ খৰচা কৰিলোঁ কৰাৰ পিছত তাৰপিছত এই মাজতে 2 তাৰিখে নে 6 তাৰিখে যোৱা মাহত কি কৰিলে শ্বাহ আলমে মোক ফোন কৰি কৈ আছে যে হেৰি তুমি হ'ব নালাগে জেনেৰেল ছেক্ৰেটাৰী এই জাফৰে পইচা দিছে তোমাৰ খৰচাখিনি তুমি তোমাক ঘূৰাই দিব তুমি লৈ ল'বা আৰু নাজিৰ তাত আছে মোৰ তাত ৰেকৰ্ডিংটো আছে যে পইচাটো ঘূৰাই দিব তুমি ল'বা আৰু তুমি হ'ব নালাগে জাফৰে হওক দিয়ে এনেকৈ ক'লে তাৰপিছত মই কৈছোঁ নাই মই পইচাটো ঘূৰাই নলওঁ মোক কিয় খৰচা কৰিব দিলে মইতো আগতে কৈছোঁ মই খৰচা কৰিলে মোক জেনেৰেল ছেক্ৰেটাৰী দিব লাগিব মইতো আগতে বিচৰা নাছিলোঁ আপুনি মোক যাচি কৈছে যে অলপ খৰচা কৰিব লাগে সেনেকৈ খৰচা কৰিছোঁ তো সেনেকৈ মই পইচাটো লোৱা নাই মই যে ব্লেজাৰটো চিলাই দিছোঁ তাৰ প্ৰুফটো আছে মোৰ তাত ৰিচিপ্টটো আছে মই ফটো মাৰি ৰাখিছোঁ তাৰপিছত যে মোক ফোনত কৈছে পইচা পাতিৰ কথা সেইটো মোৰ তাত ৰেকৰ্ডিং আছে তো সেনেকুৱা কথা আৰু বহুত কেলেংকাৰী আছে মই যি মানে আপোনাৰ পৰা আপোনাক জেনেৰেল ছেক্ৰেটাৰী পদ দিব বুলি কৈ পইচা আপোনাৰ পৰা লৈছে হয় পইচা মানে লৈছে নহয় মানে খৰচা কৰিব লাগে জাগাতো খৰচা কৰাইছে মোৰ পৰা ধুলাৰ পৰা সলিম উদ্দিনৰ ৰিপৰ্ট N24 আছাম।